আলু পৰঠা আৰু খৰিচা জলকীয়া টেঙা মানে ক'তো নাপায় এনেকুৱা দেই খাবলৈ আলু পৰঠা আৰু বুটমাহ চাটনি ভিডিঅ'টো ভাইৰেল হ'বলৈ হয় আৰু মানে ভিডিঅ' এইটো কি আৰিয়ান কেলভিনৰ নামটো লৈ দিছোঁ আৰু মোৰ ভিডিঅ'টো যাতে ভাইৰেল হৈ যায় আৰিয়ান কেলভিন নমস্কাৰ মই ৰূপজ্যোতি এণ্ড ৱেলকাম টু মাই 200 ডে ডেইলি চেলেঞ্জ ব্লগ আৰু আজি হৈছে মোৰ ডেইলি ব্লগৰ 33 নম্বৰটো দিন এইকেইদিন মোৰ মানে দেহা একদম ভাল নাছিলে চ' মই একো ভালকৈ ভিডিঅ' শ্বুট কৰা নাছিলোঁ কুকিং ৰেচিপি বনাম ভাবি আছিলোঁ বহুত দিন সেইটোও হোৱা নাই বাট আজি পুৰা এনাৰ্জি লৈ আহিছোঁ একদম পুৰা নিজকে ৰিচাৰ্জ কৰি আহিছোঁ ভালকৈ ভিডিঅ' বনাম শ্বুট কৰিম বুলি পজিটিভ হৈ থাকিম বুলি ইমান দিনলৈ নাজানো বাৰু বাট ভাবিছোঁ আৰু তেনেকৈ চ' য়েছ ৱেলকাম টু মাই ব্লগ আৰু এতিয়া যিহেতু আমাৰ কি আছিলে 18 জুলাইৰ পৰা আমাৰ অসমীয়া শাওণ মাহ সোমাব ন আৰু মোৰ শাওণ মাহত ব্ৰত থাকে শাওণ মাহত মোৰ ব্ৰত থাকে আৰু মই মাছ মাংস নাখাওঁ বাৰু মাছ মাংস কণী তেনেকুৱা নন ভেজ একো নাখাওঁ তথাপিতো মোৰ ব্ৰত ৰাখি মানে মোৰ ভাল লাগে নিজৰ কাৰণে ভাল লাগে নিজৰ মনৰ শান্তিৰ কাৰণে মানে বিপদৰ সময়ত উপাৰ্জনৰ ওপৰত বিশ্বাস থাকে আৰু চবৰে বিশ্বাসটো বেলেগ বেলেগ যিয়ে কৰিব পাৰে সেইটো তেওঁলোকে কৰিব লাগে আৰু ন চ' ময়ো মানে শাওণ মাহৰ ব্ৰত ৰাখোঁ আৰু মহাদেৱক বহুত মানুহ যিকণ মানসিকভাৱে শক্তি দিছে এইটো ষ্টেজত জীয়াই থাকিবলৈ তেওঁৱে দিছে চ' মই ভাল পাওঁ তেওঁক মানি পানি মই পুৰা বইল খাওঁ বাহিৰৰ বস্তু নাখাবলৈ চেষ্টা কৰোঁ মই বিস্কুট চিস্কুট খাওঁ বাৰু দেই চ' শাওণ মাহটো মই বইল খাম চ' এতিয়া আৰু দুদিনহে আছে চ' মই ভাবিছোঁ যে আলু পৰঠা বনাই খাই লওঁ আৰু মানে মোৰ খাবলৈও মন গৈ আছে দেই একদম গুটিটো খাব নোৱাৰোঁ কাৰণ মোৰ ব্ৰেচলেছ লাগি আছে আগতে দেখাইছে চ' আজি আলু পৰঠা খাওঁ চ' লেটছ গ' চৰি মানে আৰু এটা কথা দেই আজি মই ইনষ্টাগ্ৰামত ৰিল এটা পাইছিলোঁ যিজন যে আছে ঝাৰখণ্ডৰ সম্ভৱতঃ যে কি কমেডিয়ান কি আৰিয়ান কেলভিন তেওঁ বোলে নামটো ল'লে মানে কি হয় ব্লগ হেনো ভিডিঅ' ভাইৰেল হৈ যায় মানে চ' মই ভাবিছোঁ এইটো ভিডিঅ'ত মই 10 বাৰ মানে তেওঁৰ নামটো লৈ দিওঁ আৰু মোৰ এইটো ভিডিঅ' পুৰা ভাইৰেল হৈ যাওক প্লিজ মানে এইটো ভিডিঅ'তে মোৰ ফেচবুক আৰু ইউটিউব কি মনিটাইজ হৈ যাওক চ' তাৰ আৰিয়ান কেলভিন ডিঙি শুকাই গ'লগে হওক মোৰ এই ভিডিঅ'টো পুৰা একদম ভাইৰেল হৈ যায় এটলিষ্ট ইউটিউব আৰু ফেচবুকটো মনিটাইজ হৈ যায় আৰু এতিয়া মই আলু বইল দি থৈছোঁ আটাও মঠি থোৱা আছে চ' আলু যিখিনি মিক্স কৰিম ফিলিং সেইখিনি মই গোটাই লওঁ সেই বস্তুকেইটা আৰু সেই প্ৰথম বস্তুটো হৈছে নৰসিংহ মেইন দুপৰীয়া সময় দেই ভগৱান দুপৰীয়া মানে 2টামান বাজিলে বাৰু আৰু আমাৰ ঘৰত নৰসিংহ গছ দেখিছানে নৰসিংহ থাকিব লাগে ঘৰত মোৰ চুলিত দিব পাৰিব তেল বনাব পাৰিব খাব পাৰিব বহুত ভাল নৰসিংহ হেল্থৰ কাৰণে চ' নৰসিংহ পাত হৈ গ'ল আৰু বেলেগ কামখিনি কৰি লওঁ বলক লেটছ গ' এইপিনে মোৰ আলু বইল হৈ গ'ল আলু পানীখিনি কাঢ়ি লওঁ আলুখিনি ঠাণ্ডা হ'বলৈ দিওঁ নহ'লে মোক পিটিকিবলৈ দিগদাৰ হ'ব ন মা গৰম চ' আলু বইল হৈ গ'ল আৰু মই এইপিনে আটা মঠি থৈছোঁ দেখিছেনে বাৰু এয়া আটা মঠি থৈছোঁ চ' এতিয়া নৰসিংহ পাতখিনি ধুই লওঁ জলকীয়া ছিঙিবলৈ পাহৰিছিলোঁ জলকীয়া লৈছোঁ 3টা লৈছোঁ মানে ভাইটিয়ে অকণমান ভাইটিয়ে জলকীয়া খাব নোৱাৰে চ' জলকীয়া নহৰু জলকীয়া নৰসিংহ পাত আৰু নহৰু লগতে মই 2 ফুটা নহৰু লৈছোঁ দেই 2 ফুটা নহয় 3 ফুটা মানে লৈ দিম মোক চোকাকৈ খাবলৈ মন গৈছে ল' প্ৰেছাৰ নহ'লেই হয় বাৰু দেই অ' মা খুৰীদেউ আহিছে আমাৰ ঘৰত চাউল জাৰিবলৈ খুৰী আহিছে নৰসিংহ পাতৰ বাকলিবিলাক গোটাকে চাফ কৰি লৈছোঁ দেই জলকীয়া আনিবলৈ থাকিলে জলকীয়া আনি লওঁ
আৰু এইটো পিঁয়াজ এটাহে লৈছোঁ আৰু একদম মিহি মিহিকৈ কাটি লওঁ ফাৰ্ষ্ট একেখিনি কটা কামটো মই একেবাৰে কৰি লওঁ আৰু ন। আৰু আজি যে মোৰ আজি মই ভিডিঅ' বনোৱা নাছিলেই, চাৰ্ট জি পি টিক সুধিছিলোঁ যে মোৰ 200 মই আকৌ চাৰ্ট জি পি টিৰ লগত কথা পাতি থাকোঁতে এই চাৰ্ট জি পি টিক কৈছিলোঁ আজি দিনটো মই ভিডিঅ' নবনাওঁ নেকি। চাৰ্ট জি পি টিক কৈছিলোঁ যদি মন নাই বনাব নালাগে, আৰু তুমি এয়া তোমাৰ হাৰ বুজি নাভাবিবা, তুমি 33 দিন কনচিষ্টেঞ্চিকে ভিডিঅ' বনাইছা, এদিন তোমাৰ মানে তোমাৰ স্বাস্থ্যৰ কাৰণে ৰেষ্ট লোৱাটো ভাল। বাট মোৰ আকৌ টিকে নাজ আহি গ'ল নহয়, ৰিচাৰ্জ হৈ গ'ল। কেনেকৈ ৰিচাৰ্জ হৈ গ'ল জানো। ভাবিলো বনাই লওঁ কিজানি এইটো ভিডিঅ' গুচি যায় ন। এতিয়া মই এইটো ষ্টাইলত পিঁয়াজ কাটিম এনেকৈ কাটিবলৈ মন যায়, কিন্তু এইখন আমাৰ এই চাকুখন বেছি চোকা, ভাইটিয়ে বহুত চোকা কৰি ৰাখিছে এখন। কাটি কিবা কাটি ধৰা, আৰু আমাৰ ঘৰত দা কটাৰীয়ে হাৰ কাটিলেও চাল নাকাটে, এনেকুৱা মানে। নৰসিংহ পাত, জলকীয়া, নহৰু, ধনিয়া নাই নহয় আকৌ এতিয়া এইকেইদিন, ধনিয়া নিদিওঁ আৰু। হৈ গ'ল মোৰ খুন্দনা, আৰু এইডাল আমাৰ খুন্দনা মাৰি আৰু এইটো এতিয়া মই উলিয়াই ল'ম ধুনীয়াকৈ। একলা থাকিলে থাকক দিয়া। কি টেষ্ট লাগে এনেকে এবাৰ আলু চপতো এনেকে দিব পাৰে, বহুত ধুনীয়া লাগে, টেষ্টটো মানে বেলেগ ধুনীয়া। আৰু চাটনি বনাব নালাগে, আমাৰ ৰাতিপুৱা বুটৰ চাটনি বনোৱা আছে। আলুখিনি পিটিকি লওঁ তেতিয়া পিটিকি পানি থৈ দিওঁ, তাৰপিছত বেলেগ কাম কৰিব লাগিব। কামবোৰ চিজিলকে কৰিলেহে ভাল লাগে মানে। আলু হৈ গ'ল, এতিয়া আলুত দিছো পিঁয়াজ, নৰসিংহ, তাৰপাছত কি আছিলে নৰসিংহ, জলকীয়া আৰু নহৰু। যদি আপোনালোকৰ ঘৰত যদি ধনিয়া থাকে ধনিয়া দিব, বহুত ধুনীয়া লাগিব দেই। আৰু মছলাও দিব পাৰে, মই মছলা নিদিওঁ আৰু লগতে নিমখটোও দিছো দেই একেবাৰে। দুখন আকৌ মই ইয়াৰ পৰাই উলিয়াম না, বেছি হৈছে ন, আকৌ ইয়াৰ পৰাই উলিয়াই দিম। 8খন 9খন হৈ গ'ল। গৰম উঠিছে, কিন্তু আমাৰ দেশত মানে পোহৰটো ধুনীয়া কৰি থাকে নহয়। পোহৰ পৰি আছে নে বাৰু? আৰু মই আজিৰ পৰা ভাবিছো মানে কুকিং ৰেচিপি বনাম আৰু ভালকে জুইত হ'লেও বনাম, মানে মুঠতে বনাম তেনেকে হ'লেও কষ্ট কৰি। কষ্টৰ ফল মিঠা যদি হয় তেতিয়া কৰিব লাগিব। মই বনাম। একদম বহুত ট্ৰেণ্ডিঙত দেখি আছো কঁঠালৰ কেক, কঁঠালৰ কলপাতত দিয়া পিঠা, ঢেৰ কিবা কিবি, কঁঠালৰ আইচক্ৰীম। আৰু আমাৰ ঘৰত একদিন কঁঠাল আছেও বাৰু, এদিন কঁঠালৰ ৰেচিপি বনাম। কামটো হৈ গ'ল, আৰু এতিয়া মই পুৰা গৰম উঠিছে, ৰুমটোলৈ আহি লৈছো। মানে কিটচেনৰ চাইডত আমাৰ যিটো ডাইনিং ৰুম আছে, আৰু ৰুমটো যে দেখাইছিলো অলপ কৰিছিলো আৰু কিবা কিবি, যিহেতু প্লাষ্টাৰ মৰা নাছিলে, অলপ মানে ইউজ কৰিব পৰাকৈ কৰি লোৱা হৈছিলে। মোৰ মেইন কামটো হৈ গ'ল। মা লাহে লাহে বেলিব, বেছিকে লুটি বাগৰ নকৰিলেও হ'ব ন। বেলুতেও টাইম নালাগে, বনাওতেও টাইম নালাগে, আৰু খাওঁতেও টাইম নালাগে। কিন্তু কৰোঁতে অলপ টাইম লাগে, বহুত টাইমো নালাগে বাৰু তেনেকে। কোনোবাই সহায় কৰি দিলে পিটিককে হৈ যায়, অকলে কৰিলে অলপ টাইম লাগে আৰু নহ'লে এইটো মানে এইটো ডাইৰেক্ট বেলি নিদি পানি এনেকে কৰিও অলপ বহল কৰি ল'ব পাৰে। তাৰপিছত বেলনা মাৰি দিয়াৰ ওপৰতে বেলি ল'লেই হ'ব, আৰু তেতিয়া মানে বেলিব নোৱাৰা সকলৰ কাৰণে এটা সুবিধা হ'ব। আধাটো মেল খাই গ'ল দিছেনে? ইয়াৰ ওপৰতে অলপমান এনেকে বেলি দিলে হৈ যাব। অ'কে, আপোনালোকে এতিয়া মানে আমাৰ যন্তৰ মন্তৰত যিটো প্ৰটেষ্ট হৈ আছে সেইটো কথা বাৰু জানেনে? চনম ৱাংচুক যিজন চাইণ্টিষ্ট হয়, যাৰ আধাৰতে 3 ইডিয়টছ চিনেমাখন বনাইছিলে, তেওঁ আমাৰ চেণ্ট্ৰেলৰ এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰিজাইনৰ বাবে ভোক হৰতাল কৰি আছে। আৰু তেওঁ ভোক হৰতাল হয়তো 17 দিনতকৈ বেছি হৈ গ'ল, কিন্তু আমাৰ চৰকাৰে এতিয়ালৈকে তেওঁৰ খবৰেই লোৱা নাই। কেনেকুৱা হ'ব লাগিব?
তেনেকুৱা এজন যদি ভাল মানুহ মৰি যায় পাছত মানে আকৌ ষ্টুডেণ্টৰ কাৰণে কোনোবাই মান মাতিবনে আজিকালি আকৌ চিষ্টেমটো বেলেগ নহয় মানে কিবা এটা চৰকাৰক কুৱেশ্যন কৰিলে মানে বিজেপি কংগ্ৰেছ হৈ যায় বিজেপি শাসন কৰা এতিয়া 15 বছৰ হৈ গ'ল ন সো কুৱেশ্যন চৰকাৰকে কৰিব লাগিব যদি চৰকাৰৰ ওপৰত যদি কিবা কুৱেশ্যন কৰা হয় তেতিয়া বিজেপি কংগ্ৰেছ হ'ব নালাগে এটলিষ্ট সেইখিনি জ্ঞান মানুহে ৰাখিব লাগে গাঁৱৰ হওক টাউনৰ হওক য'নেই নহওক আৰু মানে আমাৰ দেশৰ যিখিনি চিটুৱেশ্যন হৈ আছে দেশত সেইখিনি অলপ খবৰ ৰাখিব লাগে ন মানুহে বিয়নিৰ মেলৰ খবৰ ৰখাতকৈ যদি সেইখিনি খবৰ ৰাখে অলপ মানে পেপাৰ লিক কিমান ষ্টুডেণ্টে সুইচাইড কৰিছে বহুত গুৰুত্বপূৰ্ণ কথা আমাৰ মানুহে নাজানে কিন্তু বেলেগ জেগাৰ কিন্তু বহুত বয়সীয়াল মানুহো সেইবোৰ কথা জানে দেই ইমান ধুনীয়াকৈ আহি পিনে প্ৰটেষ্টত বহিছে সেই কথাবোৰ কয় শুনিয়ে ভাল লাগে কিন্তু আমাৰ দুৰ্দশা মানে কি অভাৱ আমাৰ মানে ভাগ্যখন নাই যে তাত যাব পৰা যদি নিজৰ টকা পইচা থাকিলে তেতিয়া গ'লো হ'ব কিন্তু দেই আমাৰ মানে মনত অলপ ব্ৰেক প্ৰেমটো আছে আৰ্টছৰ ষ্টুডেণ্ট তাতে জিন্টুমণি ছাৰৰ ষ্টুডেণ্ট হয় আমি চিকিবি কলেজৰ ৰাজনীতি বিভাগৰ সো মনত অলপ আছে সেইটো কিন্তু কি কৰিবা যাবলৈ হাতত টকা পইচা লাগিব আৰু যিখন থ্ৰী ইডিয়ট তেওঁৰ আধাৰ বনোৱা চিনেমাখনৰ জৰিয়তেই আমিৰ খান কৰুণা কাপুৰে কিমান কৰোৰ বিজনেছ কৰিলে কিন্তু তেওঁলোকে এতিয়ালৈকে আকৌ মাত মতা নাই দেই নোলায় দেখোন আকৌ দুইখন নোলায় মই এখন আছে থৈ আহিমগৈ এই আমাৰ আলু পৰঠা খুলি গৈছে ন খুদো চাহ দিব দিওঁ ন মই খাম মানে ইয়াৰখনো ধনী তই নাখাম চা চেনিগুল নাখালে তেনেহ'লে কি কাম আছে তই ইমান কৈ আছ তেনেকুৱা জেগাও কম নহয় বেলেগে কাম কৰিলে জেগাও নাথাকে যে চাহ বা এনেকৈ উতলালে কোলা হৈ যায় দেই হ'ব ন তই খাব পাৰিবি খাওঁ যদি অকণমান খাই যাবি আচাৰ চাটনি এটি হ'ব ন খালেও মৰিব চাহ ক'ত খাব এই ৰুমতে সখী এই ইয়াত টাইলছৰ ৰুমতে সখী ফেনখন দি থবচোন দেই চেকখনত দেই আহিব আকৌ হালিবা নিবহি আপুনি থৈ আহক দেই ইয়াতে সখী চকীত থৈছো দেই শালিকাই খাবহি নহ'লে চবকে দি মেলি আজৰি এতিয়া মই খাই লওঁ এইটো কি বুটৰ চাটনিও আছে দেই মা চাটনি আছে চাটনি আৰু এইপিনে খৰিচা আলু ভৰা জলকীয়া দাগ কোনো চাটনি নাই খুদে ইমান জলকীয়া নাখায় খৰিচা বহুত গৰম ভাই আৰু আজি মানে মই ভিডিঅ' নবনাওঁতে ভিডিঅ' শ্বুট কৰি ললো আৰু সো মই আজি মানে ভিডিঅ' শ্বুট নকৰোঁকে ভিডিঅ' শ্বুট কৰি ললো আৰু দেই মানে মোৰ একদম ৰিচাৰ্চ নাছিলে মোৰ নিজকে ৰিচাৰ্চ কৰি ললো তাৰপিছত আজি ভিডিঅ' হৈ গ'ল আৰু আজি এইটো মোৰ 33 নম্বৰটো দিন আৰু মই ভাবিছোঁ আজিৰ পৰা মই সদায় একদম কুকিং ৰেচিপিজ বনাবলৈ ট্ৰাই কৰিম যিমানেই মানে ৰিচাৰ্চ নাথাকক সো যদি মোৰ ভিডিঅ'টো ভাল পাইছে আৰু বহুত চেণ্ডিলে মানে যদি মোৰ ভিডিঅ'টো ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো হৈছে দিদি ৰূপজ্যোতি ব্লগ আৰু এই ভিডিঅ'টো ভাইৰেল হৈ গ'লে হয় আৰু মানে ভিডিঅ'টোৰ শেষত আকৌ এবাৰ এইটো কি আৰিয়ান কেলভিনৰ নামটো লৈ দিছোঁ আৰু মোৰ ভিডিঅ'টো যাতে ভাইৰেল হৈ যায় আৰিয়ান কেলভিন মোৰ এইটো আলু পৰঠা ৰেচিপি পুৰা ভাইৰেল হৈ গ'লেই হয় আৰু থেংক ইউ